নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল এটা অঞ্চল। বিস্ফোৰণত সেনা বিষয়াসহ ৩২ জনৰ কৰুণ মৃত্যু। এখন হোটেলত আত্মঘাতী বিস্ফোৰণ। ঘটনাত ২ শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। এজন যুৱকে বোমাৰে আক্ৰমণ চলালে হোটেলখনত। বোমা বিস্ফোৰণৰ ঘটনায় গুলী চালনা কৰে যুৱকজনে। তাৰ পাছতে যুৱকজনেও শেষ কৰিলে নিজৰ জীৱন। এই ঘটনাৰ স্থান হৈছে সোমালিয়া মোগাদিংশুত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে ঘটনাত ২ শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এতিয়াও শান্ত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশত ছাত্ৰ সমাজৰ আন্দোলন এতিয়াও অব্যাহত আছে। ঢাকাত পুনৰ উত্তল প্ৰতিবাদত নামিছে শিক্ষাৰ্থীসকল। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ মিছিল। যোৱা শনিবাৰৰ দিনটোৰ প্ৰতিবাদত ২ শতাধিক প্ৰতিবাদকাৰী আহত হৈছে। সংৰক্ষণ বিৰোধী আন্দোলনত স্তব্ধ হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী। ইয়াৰ মাজতে প্ৰতিবাদী ছাত্ৰ সমাজক আলোচনাৰ বাবে আহ্বান প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আহ্বান নাকচ কৰিছে প্ৰতিবাদকাৰীয়ে। আমেৰিকাৰ দূতাবাসেও বাংলাদেশত থকা নাগৰিকৰ বাবে সতৰ্কতা জাৰি কৰিছে। আৰু এই প্ৰতিবাদ আকৌ হোৱাত বাংলাদেশত নিষিদ্ধ হৈ পৰিছে ইনষ্টাগ্ৰাম, ফেচবুক। এতিয়াও শান্ত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশত ছাত্ৰ সমাজৰ আন্দোলনত এতিয়াও অব্যাহত হৈ পৰিছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আহ্বান নাকচ কৰিছে এইবাৰ প্ৰতিবাদকাৰী দলসকলে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত 7 শ্ৰমিকৰ সৈতে ভয়ংকৰ ঘটনা। হাজাৰৰো অধিক শ্ৰমিকে কাম কৰি থকা অৱস্থাত অঘটন। কাম কৰি থকা অৱস্থাতে ক্ৰেইনৰ তলত বহু শ্ৰমিক আবদ্ধ হৈ পৰিছে। আহত 7জন শ্ৰমিক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। আমি এই মুহূৰ্তত জনাই আছো চিকিৎসাধীন হৈ আছে ৰহিম আলী, মুতলিব আলী, হামিজউদ্দিন, জামাল খান, আফছাৰ আজম। ঘটনাৰ স্থান হৈছে উমৰাংচুৰ এটা চিমেণ্ট প্লাণ্টত। উমৰাংচুৰ এটা চিমেণ্ট প্লাণ্টত এই ভয়ংকৰ ঘটনা। আহত শ্ৰমিকৰ পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি। অঘটনাৰ পিছতে বন্ধ হৈ পৰিল প্লাণ্টটোৰ কাম কাজ সম্পূৰ্ণকৈ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। হোজাই জিলাৰ ডবকাৰ নাহাৰ গাঁৱত ভয়ংকৰ 16 চকীয়া বাহন দুৰ্ঘটনা। আমি এই মুহূৰ্তত পোনপটীয়াকৈ জনাই আছো, এয়া চাই থাকক। আপোনালোকে চাব পাৰে, এয়া হৈছে এখন বাহন। এয়া চাব পাৰে কেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে। এয়া চাব পাৰে আমাৰ পিছফালে। বৰ্তমান উপস্থিত আছো ডবকাৰ নাহাৰ গাঁৱত আৰু পিছফালে নিশ্চয় আপোনালোকে চাবলৈ পাইছে এখন গাড়ী। এয়া চাব পাৰে কেনেদৰে দুৰ্ঘটনা হৈছে। এয়া চাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এনেদৰে পৰিছে। এয়া চাব পাৰে আমি দেখুৱাই আছো চকা কিমান। এয়া আপোনালোকে চাওক 2 2 2 2 2। এয়া চাব পাৰে বহু কেইখন চকা। এয়া চাব পাৰে। আৰু যিহেতু আমি বৰ্তমান আছো নাহাৰ গাঁও, হয় নে নাই দাদা? কেতিয়া হৈছে ঘটনাটো? মৰ্ণিং ন, ৰাতিপুৱা। তো আমি বিশেষকৈ মানে গৈ আছো, ডবকা গৈ আছো আৰু ছাডেনলি দেখিবলৈ পাইছো। এয়া চাব পাৰে। ইয়াৰ পৰা যদি আপোনালোকে পৰিৱেশ চায় তেনেহলে নিশ্চয় অনুমান কৰিব পাৰিব। এয়া চাব পাৰে আমি দেখুৱাই আছো। আৰু গাড়ীখনৰ নাম্বাৰ এয়া চাব পাৰে NL, হয়তো নাগালেণ্ডৰ হ'ব পাৰে। গাড়ীখন হয়তো নাগালেণ্ডৰ হ'ব পাৰে। গাড়ীখনৰ যিহেতু নাম্বাৰ দিয়া আছে নাগালেণ্ডৰ, হয় নে নাই? তো এয়া চাব পাৰে আমি দেখুৱাই আছো। গাড়ীৰ চকা চাওক আপোনালোকে। এয়া হৈছে ডবকাৰ নাহাৰ গাঁও। ডবকাৰ নাহাৰ গাঁৱত এই ঘটনা হৈছে। এয়া চাব পাৰে। জানিব পৰা মতে কোনো ক্ষয় ক্ষতি হোৱা নাই ড্ৰাইভাৰৰ। এয়া চাব পাৰে গাড়ীখনৰ আমি দেখুৱাই আছো। তো ইফালৰ পৰা যদি চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব। বাপৰে, ইমান ভয়ংকৰ দুৰ্ঘটনা হৈছে। কেনেদৰে চকা পৰিছে
ইয়াত ডবকা আৰু নীলবাগানৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথত নাহাৰগাঁও বুলি কয় ঠাইটুকুৰত নাহাৰগাঁৱত এই ঘটনা সংঘটিত হৈছে তো চাই থাকক লগতে আপুনি ক'ৰ পৰা চাই আছে সেয়া যদি জনায় নিশ্চয় আমি অনুমান কৰিব পাৰিম ইফালে নিশ্চয় আপোনালোকে চাব পাৰে যিটো নেকি নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথ 4 লাইন এই 4 লাইনৰ একদম এইটো চাইডত লেফ্ট চাইডত পৰিছে ঠিক আছে চাই থাকক আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে মাজনিশা ভয়ংকৰ বাছ দুৰ্ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনাত 7 জনৰ কৰুণ মৃত্যু নিশা যাত্ৰীবাহী বাছ 4চকীয়া বাহনৰ সংঘৰ্ষ দুৰ্ঘটনাত তিতাতে নিহত হৈছে 4 জন বাছ যাত্ৰী আৰু 25 জনৰো অধিক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকলক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত 4চকীয়া বাহনৰ 3 জন লোকৰ মৃত্যু হৈছে বাছ আৰু 4চকীয়া বাহনৰ সংঘৰ্ষত মুঠ 7 জন নিহত হৈছে ঘটনাৰ স্থান হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছত এই দুৰ্ঘটনা পৰৱৰ্তী খবৰটো হৈছে আজি পেৰিছ অলিম্পিকক ৰিংত লাভলিনা পদক জয়ৰ যুঁজ লাভলিনাৰ সন্মুখত ইতিহাস সৃষ্টিৰ সুযোগ আজি বক্সিংৰ 75 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেল লাভলিনাৰ সন্মুখত আজি চীনৰ প্ৰতিদ্বন্দ্বী LI কুয়েন অসম কন্যা লাভলিনাক লৈ দেশবাসীৰ বহুত আশা এছিয়ান গেমছত LI কুইনৰ বিৰুদ্ধে 5-0 ব্যৱধানত জয়ী হৈছিল লাভলিনা কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হলেও নিশ্চিত হ'ব পদক আপুনিও লাভলিনাক কমেন্ট যোগে শুভেচ্ছা বাৰ্তা জনাওক পৰৱৰ্তী খবৰটো হৈছে আজিৰ সন্ধিয়াৰ শেষৰ খবৰটো হৈছে আকৌ অঘটন ৰেলত চলন্ত অৱস্থাতে জ্বলি উঠিল ৰেলৰ ডবা ৰেল যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি এইবাৰ বিশাখাপট্টনম ষ্টেচনত যাত্ৰীবাহী ৰেলৰ 4টাকৈ ডবাত লাগিছে জুই চন্ত্ৰীগড়ৰ পৰা বিশাখাপট্টনমলৈ যোৱা 18517 ৰেলত অঘটন আমি পুনৰবাৰ জনাই আছো চন্ত্ৰীগড়ৰ পৰা বিশাখাপট্টনমলৈ যোৱা 18517 ৰেলত অঘটন কোনোমতে বিশাখাপট্টনম ষ্টেচনৰ 4 নম্বৰ প্লেটফৰ্মত প্ৰৱেশ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিছে এই জুই জ্বলি ভস্মীভূত হল যাত্ৰীবাহী ৰেলখনৰ 4টাকৈ ডবা এয়া আপোনালোকে চাব পাৰে এয়া হৈছে এখন বাহন এয়া চাব পাৰে কেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে এয়া চাব পাৰে আমাৰ পিছফালে বৰ্তমান উপস্থিত আছো ডবকাৰ নাহাৰগাঁৱত আৰু পিছফালে নিশ্চয় আপোনালোকে চাবলৈ পাইছে এখন গাড়ী এয়া চাব পাৰে কেনেদৰে দুৰ্ঘটনা হৈছে এয়া চাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এনেদৰে পৰিছে এয়া চাব পাৰে আমি দেখুৱাই আছো চকা কিমান এয়া আপোনালোকে